আমি ৰিলৰ দুনিয়াত বাস কৰি আছোঁ আমি ৰিয়েলিটিৰ যিটো বাস্তৱ সেইটো দুনিয়াত নাই সেইখন দুনিয়াত আমি নাই সেইখন পৃথিৱীত আমি নাই আমি ৰিলৰ দুনিয়াত আছোঁ ৰিলৰ দুনিয়াত থকাত বিপৰ্যয়টো ক'ত হৈছে ৰিলৰ দুনিয়াত থকাৰ বিপৰ্যয়টো হৈছে যে চকুৰ আলিৰ দৰে মানুহ আপুনি এতিয়া সেলিব্ৰিটি হিচাপে সম্বৰ্ধিত হ'বলৈ ধৰিছে এই ৰিলৰ দুনিয়াৰ বাবে আজি আপুনি এই কোনোবা এগৰাকী কৰিজমা নাথ নে কি বুলি কয় প্ৰথমেতো মই প্ৰথম দেখি ভাবিছিলোঁ ভালেই নেকি কিন্তু এতিয়া মই নাম ধৰিয়ে ক'বলগীয়া হৈছে মোৰ চকুৰ আলিৰ নাম নবলৈ মোৰ কোনো আগ্ৰহ নাই মোৰ তেখেতৰ কথা বতৰা এইবোৰ প্ৰতি কোনো ধাউতি নাই কিন্তু তেওঁ যে এগৰাকী সেলিব্ৰিটি হৈছে তেওঁক যে এটা অনুষ্ঠানৰ শুভ উন্মোচন কৰিবলৈ মাতি নিছে তেওঁৰ শিক্ষা বা কি তেওঁৰ কি জ্ঞান আছে আৰু তাৰ পাছত যেতিয়া তেওঁ ককৰ্থনামূলকভাৱে কিবা কথা ক'ব তাৰ পাছত আপুনি সেই সময় নষ্ট কৰি চকুৰ আলিৰ পিছত লাগি থাকিব সেইকাৰণে কৈছোঁ এই ৰিলৰ দুনিয়াখন শ্বৰ্টছ আজিকালি ভিডিঅ' নহয় মই যে আপোনাক ক'লোঁ ইউটিউবতকৈ বিপদজনক বস্তু হ'ল শ্বৰ্টছ খুব চুটি ভিডিঅ' তাত 90 ছেকেণ্ডৰ ওপৰত নহ'ব চুটি হয়নে বাইদেউসকলে গম পাইছে মোৰ দুপিয়াইছে যেতিয়া মই বুজি পাইছোঁ গতিকে শ্বৰ্টছ এই শ্বৰ্টছ আৰু ৰিলৰ দুনিয়াত থাকি আমি ৰিয়েলিটিটো পাহৰি গৈছোঁ বাস্তৱ কি আমি চৰ্চা কৰোঁনে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আমি চৰ্চা কৰোঁনে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা আমি চৰ্চা কৰোঁনে বিতৰ্ক কৰোঁনে কোনোবা এটা গীতৰ কি পৰিৱেশত ৰচনা হ'ব পাৰে এই গীতটোৰ বাৰ্তা কি অনুধাৱন কৰিবলৈ আমি কেতিয়াবা যত্ন কৰোঁনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই দিয়া বাৰ্তাবোৰ এই বাৰ্তাবোৰ আমি কেতিয়াবা অকণমান আগ্ৰহ জন্মেনে আমাৰ মাজত এইখিনি ঠিক আছে ৰিলৰ মাজতেই থাকক বাৰু সেই শ্বৰ্টছবিলাক সেই কথাবোৰ সেই বাৰ্তাবোৰ সেই গীতবোৰৰ কিয় অংশ তাৰ ব্যাখ্যা অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা সেই বাণীবোৰ আঙুৰাই যে থাকোঁ আমি ঠাই বিশেষে সেইবোৰক লৈ আমি শ্বৰ্টছ আৰু ৰিল বনাবলৈ আমি যিদিনাই যত্ন কৰিম সেইখিনিৰ প্ৰতি যিদিনাই ধাউতি বাঢ়িব আমাৰ সিদিনাই আপুনি মঞ্চত চকুৰ আলিক আৰু আমন্ত্ৰণ কৰিব নালাগে সিদিনাই আপুনি বেবেৰী বাং কিবা এটা কৰি থকা মই মানুহজন ভাল বেয়া মই নাজানো এই কোনোবা এজন অভিনেতা তেওঁ নিজকে অভিনেতা বুলি কয় এই নটসূৰ্য ফণী শৰ্মা নহয়নে ইভা চাও নামবোৰ আমাৰ মানুহে পাহৰি গৈছে বোধহয় মোৰ অনুমান এটা হয় কেতিয়াবা নিপন গোস্বামী বিজু ফুকন যিসকলে আমাৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে মৃদুলা বৰুৱা যিসকল আজিও জীৱিত বিদ্যা ৰাও এই যে সাংস্কৃতিক আমাৰ ধৰোহৰ বুলি এওঁলোকক যিসকলক আমি ক'ব পাৰোঁ আজিৰ প্ৰজন্মলৈ বহু আছে মই নাম লৈ শেষ কৰিব নোৱাৰিম গতিকে আমি তেওঁলোকৰ ঠাইত যদি কোনোবাই বাৰে ভচহু কথা কৈ যিকোনো ধৰণৰ ইংৰাজী অসমীয়া নাকেৰে শব্দ কৈ গীত বনাই ভাইৰেল হৈ এই ৰিল আৰু শ্বৰ্টছৰ দুনিয়াৰে যে আপোনাৰ মোৰ মন মগজুটোক কব্জা কৰি ৰাখিছে এই কথাখিনি আমি কেতিয়াবা অনুভৱ কৰিছোঁনে পাহৰি থাকিম আমি নিপন গোস্বামীৰ অভিনয় মই আপোনালোকক ক'লোঁ পাহৰি থাকিম আমি বিজু ফুকনৰ সেই হাঁহিটো পাহৰি থাকিম মই আপোনালোকক ক'লোঁ কিয় পাহৰিম জানেনে আমি তেওঁলোকৰ পৰা ক্ৰমাৎ একাষৰীয়া হৈ চকুৰ আলিৰ ৰাজকুমাৰ আৰু কোন আছে এইবোৰ যিবোৰৰ কৰিশ্মা নাথ এইবোৰ যিবোৰ ভাইৰেল যিবোৰে সংস্কৃতিয়ে বিয়পাইছে নে অপসংস্কৃতি বিয়পাইছে আপোনালোকে ভাবক মোক কোনোবাই হয়তো এইটোৰ কাৰণে বিলাহী দলিয়াব পাৰে কোনোবাই সামাজিক মাধ্যমত এওঁ কৰি আছে আপোনাৰ দৰে মানুহজনৰনো কি দৰকাৰ পৰিলে বুলি সাংবাদিক হ'ল বুলি আপুনি যি টি ক'ব বুলি হয়তো মানুহে মোক এই শিল দলিয়াবও পাৰে ঠাই বিশেষে কিন্তু ক'বতো লাগিবই সঁচাটো নোকোৱাৰ কাৰণে আমাৰ সমস্যাবোৰ হৈছে বাস্তৱক অগ্ৰাহ্য কৰাৰ কাৰণে আমাৰ সমস্যাবোৰ হৈছে আৰু বাস্তৱ বৰ কঠোৰ বৰ কঠিন বৰ বিপদ সঁচা কথাবোৰ ক'লে আমাৰ গাত লাগে গতিকে মই বিহুৰ এই বতৰত আপোনালোকক এইখিনি মাত্ৰ মোৰ মনৰ চিন্তাখিনিহে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ মই আপোনালোকক উপদেশো দিয়া নাই আদেশো দিয়া নাই অনুৰোধ কৰিছোঁ চাব
নিজৰ সতি সন্ততি কোনবোৰ কামত ব্যস্ত, কোনবোৰ কামত মজগুল। আমি ক'ত মজগুল হ'ব লাগে, ক'ত মজগুল হৈ আছোঁ, ক'ত ব্যস্ত হৈ আছোঁ। তাৰ মাজত ভাল খবৰবোৰ হ'ল যে বিহুৰ আখৰা বাঢ়িছে। কৰ্মশালাৰ জৰিয়তেই হওক, প্ৰশিক্ষণৰ জৰিয়তেই হওক, বিহুৰ প্ৰতি আমাৰ মানুহখিনিৰ, বিশেষকৈ কণ কণ শিশুহঁতৰ পিতৃ মাতৃসকলৰ এটা হেঁপাহ বাঢ়িছে যে আমাৰ ল'ৰা অসমীয়া, ভাল বিহুৱা হ'ব লাগিব, ভাল নাচনি হ'ব লাগিব, বিহু সাম্ৰাজ্ঞী হ'ব লাগিব, বৰ বিহুৱতী হ'ব লাগিব। আমাৰ এটা চিন্তা আপোনা আপুনি মনলৈ আহিছে। এই কথাখিনি হ'ল বিহুৰ বতৰৰ আটাইতকৈ ভাল লগা কথা, আটাইতকৈ আমাৰ মন জুৰুৱা কথা। মই আপোনালোকক বিহুৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰিম, ক্ষমা কৰিব, মই তেনেই নিঃকিন এই জ্ঞানৰ ফালৰ পৰা, জ্ঞানৰ পৰিধিৰে। কিন্তু বিহুৰ ব্যাকৰণ, আজিকালি বিহুৰ ব্যাকৰণ আমি দেখোঁ চৰ্চা হয়। বিহুক এতিয়া ব্যাকৰণ থকা বুলি ক'ম নে নথকা বুলি ক'ম, বিচাৰকৰ দৃষ্টিৰে হয়তো ব্যাকৰণৰ কথা আহিব। কিন্তু ঘৰত আপোনাৰ এটা পানী কেঁচুৱা আছে, 2 মাহ 3 মাহমান হৈছে, আৰু এই বিহুৰ বতৰত কোনোবাই ঢোলত ৰগৰ তুলিছে। কোনোবাই গৈ কণমানিটোক চাবচোন, হাত ভৰি কি ধুনীয়াকৈ জোকাৰে। জোকাৰেনে? জোকাৰে। কিয় জোকাৰে জানেনে? বিহু আমাৰ DNA-ত আছে, বিহু আমাৰ জিনত আছে। গতিকে বিহুৰ ব্যাকৰণ সেই কণমানিটোৱে উপজিয়ে বুজিব পৰা নাই, বুজিব নোৱাৰে, বোধ শক্তিয়েই তেওঁৰ অহা নাই। কিন্তু তেওঁৰ DNA-ত যিহেতু বিহু আছে, গতিকে ঢোলত ৰগৰ তুলিলেই, কোনোবাই বিহুৰ নাম এফাকি জুৰিলেই সেই কণমানিটিয়ে হাত ভৰি জোকাৰিবই। এয়াই বিহু, একেবাৰে স্বতঃস্ফূৰ্ত, কোনো ব্যাকৰণৰ ইয়াত প্ৰয়োজন নাই। গতিকে সেই বিহুৰ ওপৰত মই কি ব্যাখ্যা আগবঢ়াম আপোনালোকৰ সন্মুখত? আপোনালোক ধন্য আৰু আমি ধন্য যে বিহুৰ দৰে এটা সাংস্কৃতিক ধৰোহৰ আপুনি মই উদযাপন কৰিবলৈ পাইছোঁ। আৰু আপোনালোকক মই এইকাৰণে সাধুবাদ দিব খোজোঁ, এই অঞ্চলটো এক গৰিমা মণ্ডিত অঞ্চল, য'ত মঞ্চ বিহুৰ চিন্তা চেতনা জাগ্ৰত হৈছিল, য'ত গছতলৰ বিহুৰ চিন্তা চেতনা জাগ্ৰত হৈছিল। গতিকে মাধুৰীহঁতৰ তলৰ কথাই ক'ম নে সিদিনা মই অহা চতিয়াৰ সেই 1933 চনত আৰম্ভ হোৱা সেই বিহুখনৰ কথাই ক'ম, নে মই অসম উন্নতি সভাই আৰম্ভ কৰা মই বান ৰংগমঞ্চৰ সেই বিহুৰ কথা ক'ম? গতিকে এনেধৰণে আপোনালোকে বিহুক লালন পালন কৰিছে, বিহুক অন্তৰত স্থান দিছে, আৰু বিহুক হৃদয়ংগম কৰি আপোনালোক আগবাঢ়িছে। ভাষা শুদ্ধকৈ কোৱা আৰু লিখাটো যিধৰণে আটাইতকৈ শুদ্ধ জাতীয়তাবাদ বুলি কোৱা হয়, নিজৰ সাংস্কৃতিক পৰিক্ৰমা আৰু পৰম্পৰাখিনিক বুকুত সাৱটি আগবাঢ়ি যোৱা মানুহখিনিকো কিন্তু অত্যন্ত জাতীয়তাবাদী বুলি কোৱা হয়। গতিকে জাতীয়তাবাদৰ এই ভেটি জামুগুৰিত মই উপস্থিত আছোঁ। গতিকে আপোনালোকক এটা কথা কওঁ, দায় দুখ নধৰিব, মই বহুত ঠাইত কওঁ, আৰু এইষাৰ কথা তেতিয়ালৈকে ক'ম যেতিয়ালৈকে শেষৰখন পাৱাৰলুম গামোচা, আমি এইখন আৰু শেষ দেই পাৱাৰলুম অসমত, আৰু পাৱাৰলুম নাই, এইখনে শেষ পাৱাৰলুম গামোচা অসমত, আৰু ইয়াৰ পাছত পাৱাৰলুমৰ গামোচা নাই, যেতিয়ালৈকে ক'ব পৰা নহ'ম তেতিয়ালৈকে মই ক'ম, কোনোবা ব্যৱসায়ী যদি কাৰোবাৰ ইয়াত আঘাত লাগে লাগক, কোনোবা বণিক গোষ্ঠীয়ে যদি আমাক টাৰ্গেট কৰে কৰক, কোৱাখিনি ক'ম। কিয় ক'ম জানেনে? চৰকাৰী হিচাপ মতে গুজৰাটৰ পৰা 250 কোটি টকাৰ পাৱাৰলুমৰ গামোচা আমাৰ অসমলৈ আহে প্ৰতি বছৰে। চৰকাৰী হিচাপ, মোৰ হিচাপ নহয় এইটো, এইটো যদি চৰকাৰী হিচাপতেই যদি 250 কোটি টকাৰ পাৱাৰলুমৰ গামোচা আহে, এইটো গুজৰাট, পশ্চিমবংগ, ইফালে আপোনাৰ তামিলনাডু, চেন্নাই, এইবোৰৰ পৰা কিমান আহে? আকৌ আপুনি মই বোৱাখিনি আছেই, শিপিনীসকলে যি কিঞ্চিত বয় সেইখিনি আছেই। গতিকে এই বজাৰখন 1000 কোটিৰ কম নহয়। কি ক'লোঁ? এই বজাৰখন, গামোচাৰ বজাৰখন 1000 কোটি টকাৰ কম বজাৰ নহয়। কিন্তু শেষৰখন পাৱাৰলুমৰ গামোচা যেতিয়ালৈকে আমি এইখন থলোঁ আৰু দেই, দাহ কৰিলোঁ, ফালি পেলালোঁ, কিবা কৰিলোঁ, সেইখনেই শেষ বুলি যিদিনালৈ ক'ব পৰা নহ'ম, এই জাতীয় অনুষ্ঠান পতাৰ
এই জাতীয়তাবাদৰ ভেটি আমি বীৰদৰ্পে থিয় হৈ থকাৰ কোনো অৰ্থ নাথাকিব। আপোনালোকৰ মাজতো সকলোৱে নহয়, দুই একে পাৱাৰলুমৰ গামোচা লৈ আহিছে আজি, মোৰ চকুত পৰিছে। যদি নিজে অনুভৱ কৰিছে ভাল, আৰু যদি অনুভৱ কৰিব পৰা নাই, আপোনাতকৈ আৰু নিঃকিন কোনো নাই। আপোনাৰ যিমানেই ধন টকা পইচা নাথাকক, আপোনাতকৈ নিঃকিন আৰু কোনো নাই, যদিহে আপুনি পাৱাৰলুমখন লৈ আছে। মোৰ চকুত কেইবাখনো পৰি আছে। মই সেইদিনা চতিয়াতো কৈছোঁ, কাৰণ এই অঞ্চলত কন্যকাই কাম কৰি আছে। এই অঞ্চলত পদ্ম হাজৰিকা ডাঙৰীয়াই এই যিটো মানে তেওঁ এটা ধাৰা সৃষ্টি কৰিব খুজিছে যে থলুৱা শিপিনীসকল লাভান্বিত হওক, বয়ন শিল্পৰ জৰিয়তে গামোচাখন চেলেংখন আমি যাতে নিজে উৎপাদন কৰিব পাৰোঁ, নিজৰ মাজতে যাতে আমি প্ৰচলন কৰিব পাৰোঁ, নিজৰ মাজতে টকাখিনি ঘূৰি থাকক। অৰ্থনীতিটো তেনেকুৱাই, এই টকাখিনি ঘূৰি থাকিব লাগে। এই টকাখিনি অসমত ঘূৰি নাথাকে, টকাখিনি বাহিৰলৈ ওলাই যায়। কন্যকা চলিব লাগিব। এনে কন্যকাৰ দৰে প্ৰত্যেকটো সমষ্টিত আমাক এনেধৰণে সমবায় লাগিব, আমাক সীতাজখলা লাগিব, আমাক নিত্যানন্দ লাগিব, আমাক লাগিব। আপোনালোকে জানেনে আমি এতিয়া ইণ্ডিপেণ্ডেঞ্চ পানী খাই আছোঁ। ইণ্ডিপেণ্ডেঞ্চ কাৰ? ৰিলায়েন্সৰ, আম্বানী গ্ৰুপ। 5 টকা কমাই দিলে, জাতীয়তাবাদ পাহৰি থাকিলোঁ আমি। 5 টকা কমাই দিলে পানীৰ পাৰ লিটাৰত, আমি জাতীয়তাবাদ পাহৰি থাকিলোঁ, হয়নে? আমি জাতীয়তাবাদ পাহৰি থাকিলোঁ। আমি আমাৰ ঘৰৰ ওচৰত কোনোবাই যদি মিনাৰেল ৱাটাৰ কৰিছে, পেকেজ ড্ৰিংকিং ৱাটাৰ কৰিছে, তেওঁৰ কথা পাহৰি থাকিলোঁ। আমি ইণ্ডিপেণ্ডেঞ্চৰ পিছত লাগি গ'লোঁ। এয়াই আমাৰ জাতীয়তাবাদ। 1 মিনিটত টিলিকিত আমাৰ জাতীয়তাবাদ উৰি যায়। আমি 2 টকা বঢ়াই দিয়ক কন্যকাৰ গাখীৰৰ দাম, কাইলৈৰ পৰা যদি আমুল নিকিনে মোৰ নাম আপোনালোকে সলনি কৰি দিব, হয়নে? এয়াই আমাৰ জাতীয়তাবাদ। সীতাজখলা পাহৰি যাব, কন্যকা পাহৰি যাব, নিত্যানন্দ পাহৰি যাব। দক্ষিণৰ মানুহে জাতীয়তাবাদ কৰি আছে দেই। মই আপোনালোকক ক'লোঁ, নন্দিনীক লৈ কৰ্ণাটকত ৰাজনীতি গৰম হৈ গৈছিল আমুল সোমোৱাৰ কাৰণে। মই আমুল নাখাবলৈ কোৱা নাই, এনেও আমাৰ অভাৱ আমুলেই পূৰণ কৰিব লাগিব। আপুনি মই এনেও কৰিব নোৱাৰোঁ আজিৰ তাৰিখত। আমি ইণ্ডিপেণ্ডেঞ্চ মষ্ট ৱেলকাম, হয়নে? ৰিলায়েন্স মষ্ট ৱেলকাম। উপায় নাই, আপুনি মই অভাৱ পূৰাব নোৱাৰিম, আপুনি মই বজাৰখন সেই পৰ্যায়লৈ নিব নোৱাৰিম। তেওঁলোকে আজি 10 টকাত জিঅ'ৰ দৰে অৱস্থা। এইবোৰ অৱস্থাৰ আমি হ'লোঁ এতিয়া উপভোক্তা, আৰু আমাৰ বজাৰখন একেবাৰে খালী। আপোনাৰ মোৰ একো নাই। বৰ বেয়া লাগে এনেকুৱা তিতা কথাবোৰ শুনিলে, নিশ্চয় জ্যেষ্ঠসকলৰো। কিন্তু ক'ৰবাত এই কথাবোৰ মোৰ কথা অকলে নহয় দেই। আপুনিও কেতিয়াবা অকলে অকলে বহি এইখিনি কথাই চিন্তা কৰি আছে, কৰিছে নাই? কৰা নাই? কৰকচোন। আপুনিও এইখিনি চিন্তাই কৰি আছে, মই জানো। মই আপোনালোকতকৈ ব্যতিক্ৰম নহয়। মই যিবোৰ ঘটনা, মই কিবা একদম প্ৰবন্ধ এগালমান পঢ়ি আহি, ক'ৰবাত মই কিবা কাৰোবাৰ কোট উক্তি পঢ়ি আহি মই ভাষণ দিয়া মানুহ নহয়। মই ভাষণ তেনেধৰণে দিয়াটো নিবিচাৰোঁ। মই বিচাৰোঁ মোৰ ব্যক্তিগত যিটো অনুভৱ, সেইটো হ'ল আপুনি মই ক'ত ভুক্তভোগী হৈ আছোঁ, ধুবুৰীৰ খেৰবাৰী নামৰ ঠাইত, য'ত মেখেলা চাদৰ মানুহে নিপিন্ধে, য'ত মেখেলা চাদৰ প্ৰতি মানুহৰ আদৰ নাই, সেই মানুহখিনিয়ে 24 ঘণ্টা টিঙৰ তলত এই গৰমত চাদৰ মেখেলা বৈ আছে। দিগ বাণী নজনা মানুহে যেনে তেনে বৈ দিছে। বয়োজ্যেষ্ঠ কোনোবা আই মাতে, এইখন বাৰু মেখেলা হ'লনে, এইটো এইফালে ইয়াতহে লগাব লাগিছিল, এইটো কিবা এখন চানেকিটো ভুল হৈছে। কোৱা মানুহ ওলাব, কিন্তু কৰা মানুহ নোলায়। সমস্যাটো হ'ল সেইখিনি। গতিকে এনে খালী ঠাই আমি এৰি থৈ দিলে, এনেধৰণে যদি আমি অকল অনুষ্ঠান পাতি থাকোঁ, তেতিয়া কিন্তু জাতীয়তাবাদ ৰক্ষা নপৰে। মই আপোনালোকক ক'লোঁ, আপোনালোকৰ এই ঠাই এক গৰিমামণ্ডিত ঠাই, য'ত 12 চহৰীয়া ভাওনা ইয়াত অনুষ্ঠিত হয়, য'ত বিহুৰ প্ৰসংগ মই উল্লেখ কৰিছোঁ। গতিকে সাংস্কৃতিকভাৱে অতি চহকী এক অঞ্চল। গতিকে এই অঞ্চলৰ পৰা কন্যকাৰ আৰম্ভণি হৈছে। মই ভাবোঁ যে আৰু আৰম্ভ হওক। এখন কন্যকা দেখি যদি আমি বহি থাকোঁ, যদি 10খন কন্যকা কৰিব নোৱাৰোঁ, অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত যদি আমি কন্যকাৰ বহুমুখী প্ৰকল্পৰ দৰে যদি কাম কৰিব নোৱাৰোঁ, সীতাজখলাৰ দৰে যদি দুগ্ধ উন্নয়ন আমি সমবায় সমিতি যদি আমি গঠন কৰিব নোৱাৰোঁ, নিত্যানন্দৰ দৰে যদি আমি নোৱাৰোঁ, আমি কিন্তু বিহু গাই থাকিম, বাকী সকলো বেলেগে লৈ গৈ থাকিব। এতিয়া মই বিৰোধী নহয়, কাৰো মই বিৰোধী নহয়। এতিয়া আপোনালোকে ইয়ালৈ মৰ্মিতাক মাতিছে চাবলৈ গ'লে, নহয়নে? মৰ্মিতা ইয়ালৈ আহিব, গীত পৰিৱেশন কৰিব, প্ৰিয়ংকা ভৰালীও আহিব। কিন্তু চাওকচোন, ক'ৰবাত এটা ভেকুৱাম সৃষ্টি হৈছে, সেইকাৰণে মৰ্মিতা আহিবলগীয়া হৈছে। ক'ৰবাত হয়তো আমাৰো নিজৰ ভুল ত্ৰুটি থাকিব পাৰে।
হয়তো আমি বিচৰা ধৰণৰ পৰিৱেশন শৈলী আমাৰ নহ'ব পাৰে আমি বিচৰা ধৰণে হয়তো গীত মাতবোৰ ক'ৰবাত ভালকৈ মনোগ্ৰাহীকৈ হয়তো পৰিৱেশন কৰিব নোৱাৰিব পাৰোঁ আমি গীততকৈ মানুহক বেছি নাচিবলৈ দিওঁ মানুহকে গাবলৈ দিওঁ সেই পৰিৱেশ এটা হোৱাৰ কাৰণেই এই খালী ঠাইডোখৰ ক'ৰবাত হয়তো কোনোবাই লৈছে গতিকে সংস্কৃতিৰ কোনো ধৰ্ম নাথাকে মই যদি মৰ্মিতাই হিন্দী গালেহেঁতেন মোৰ আপত্তি থাকিলেহেঁতেন এতিয়া মৰ্মিতাই অসমীয়া গাই আছে আৰু যেতিয়ালৈ আমাক অসমীয়াক অপমানিত নকৰাকৈ গাই থাকিব অসমীয়া সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি নকৰাকৈ গাই থাকিব তেতিয়ালৈকে বাৰু একো নাই কিন্তু যিদিনাই অসমীয়া সংস্কৃতিক অপমান কৰিব অসমীয়াত্বক অপমান কৰিব মৰ্মিতা হ'লেও ৰক্ষা নাই